আজি অন্তত এই বাতৰি আপুনি চোৱাৰ লগতে শ্বেয়াৰ কৰাটো দৰকাৰ কাৰণ জিএনআৰচিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৰাজ্যৰ লাখ লাখ লোকে লাখ লাখ কোটি কোটি টকা খৰচ কৰি জিএনআৰচিত চিকিৎসা ল'বলৈ আহে কিন্তু জিএনআৰচিৰ ভিতৰত কি হৈছিল হেমাংগ ওজাৰ সৈতে যিগৰাকী হেমাংগ ওজাই নিজৰ প্ৰাণ হেৰুৱালে সেই হেমাংগ ওজাৰ পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ আনিছে জিএনআৰচিৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভিন্ন লোকে বিভিন্ন সময়ত জিএনআৰচিৰ বিৰুদ্ধে অভিযোগ আনে সামাজিক মাধ্যম গৰম কৰি ৰাখে ভিন্নজনে কিন্তু এইবাৰ সংবাদ মেল পাতি হেমাংগ ওজাৰ পৰিয়ালে যিকেইটা কথা ক'লে সেইকেইটা কথা শুনাৰ পিছত আপোনাৰ চকু কপালত উঠিব গতিকে জিএনআৰচিৰ বিৰুদ্ধে এই অভিযোগ যি অনা হৈছে পৰিয়ালৰ লোকৰ দ্বাৰা সেই অভিযোগ আপুনি চোৱা দৰকাৰ লগতে আপুনি আন সকলৰ সৈতে শ্বেয়াৰ কৰাও আপোনাৰ বাবে অতি বেছি প্ৰয়োজনীয় লৈ আহিছোঁ সবিস্তাৰে এই খবৰ জিএনআৰচিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে প্ৰকৃততে জিএনআৰচিৰ ভিতৰত হেমাংগ ওজাৰ সৈতে কি ঘটিছিল কেনেদৰে মৃত্যু হৈছিল হেমাংগৰ জিএনআৰচিৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে হেমাংগ ওজাৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ চিকিৎসালয়খনৰ বিৰুদ্ধে কেইবাটাও ভয়ংকৰ অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ সংবাদমেল পাতি তেওঁলোকে কয় বহু কথা অভিযোগ মতে ভুক্তভোগী পৰিয়ালৰ পৰা জিএনআৰচি কৰ্তৃপক্ষই বিচাৰিছিল 13 লাখ টকা খাদ্য বিষক্ৰিয়াত ভোগা হেমাংগ ওজাক কৰা হৈছিল মেলেৰিয়াৰ চিকিৎসা মেলেৰিয়া নোহোৱাৰ পাছতো হেমাংগক মেলেৰিয়াৰ চিকিৎসা প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে সংক্ৰমক ৰোগ হোৱা বুলি কৈ হাস্পতাল কৰ্তৃপক্ষই ৰাখিছিল আইসোলেশ্যন ৱাৰ্ডত ৰাখি কিয় মেলেৰিয়াৰ চিকিৎসা কৰা হ'ল বুলি প্ৰশ্ন পিতৃৰ সংক্ৰমক ৰোগ হোৱাৰ অভিযোগ তুলি হেমাংগ ওজাৰ কাষ চপা নাছিল চিকিৎসক নাৰ্ছ পৰিয়ালৰ অজ্ঞাতে হাস্পতালৰ পৰা ৰিলিজ কৰি দিছিল যুৱ অভিযন্তাগৰাকীক প্ৰকৃততে জিএনআৰচিৰ ভিতৰত হেমাংগ ওজাৰ সৈতে কি হৈছিল প্ৰকৃততে হেমাংগ ওজাৰ মৃত্যু কেনেদৰে হৈছিল পৰিয়ালৰ লোকে ইটোৰ পিছত ইটো বিস্ফোৰক অভিযোগ আনিছে জিএনআৰচিৰ বিৰুদ্ধে প্ৰথম অভিযোগ জিএনআৰচিয়ে 13 লাখ টকা বিচাৰিছিল 13 লাখ টকা দিয়াৰ পিছত জিএনআৰচি কৰ্তৃপক্ষই আকৌ নতুনকৈ অন্য ধৰণে চিকিৎসা আৰম্ভ কৰিছিল কিন্তু যি চিকিৎসাৰ ফল কেতিয়াও লাভ নকৰিলে হেমাংগ ওজাই দ্বিতীয়টো অভিযোগ গুৰুতৰ অভিযোগ আছিল যে বসন্ত হোৱা বুলি কৈছিল কিন্তু লগতে মেলেৰিয়া হোৱা বুলি কৈছিল মেলেৰিয়া আৰু বসন্ত হোৱা বুলি কৈ আইসোলেশ্যন ৱাৰ্ডত ৰখা হৈছিল য'ত চিকিৎসক পৰ্যন্ত নগৈছিল খোজকাঢ়ি নিজে ঘূৰি ফুৰা হেমাংগ ওজাক হঠাতে ভেন্টিলেশ্যনত ভৰ্তি কৰোৱা হৈছিল কিয় আইচিইউত ভৰ্তি কৰোৱা হৈছিল পৰিয়ালৰ লোকে প্ৰশ্ন উত্থাপন কৰিছে কিয় চিকিৎসা ভুল কৰা হৈছিল আনকি চিকিৎসকৰ মন্তব্য পৰ্যন্ত শুনি পৰিয়ালৰ লোকে কৈছে যে প্ৰকৃততে জিএনআৰচিৰ ভিতৰত অতি ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল জিএনআৰচিৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে হেমাংগ ওজাৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ আনিছে পৰিয়ালৰ লোকে যি অভিযোগ আনিছিল সেই অভিযোগৰ এ টু জেড বা সেই পৰিয়ালে যি সংবাদমেল অনুষ্ঠিত কৰিছিল এ টু জেড আমাৰ সৈতে আছে তেওঁলোকৰ অভিযোগখিনি আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ লৈছে আপোনালোকে পৰিশোধ কৰক তাৰপিছত ৰিএডমিট কৰা হ'ব বোলে ৰিএডমিট কিয় কৰিব লাগে আপোনালোকে কণ্টিনিউ কৰক আমি পইচাখিনি দি দিম কৈছে নহয় যিটো অলৰেডি ডিছচাৰ্জ হৈ গৈছে তেতিয়া মই এই 12 লাখ কিবা এটা হাজাৰ টকা পে'মেণ্ট কৰি দিলোঁ তাৰপিছত ৰিএডমিট কৰিলোঁ কিন্তু ডায়েলাইচিছটো তেতিয়াও হোৱা নাই ৰাতি কৰিছে ডায়েলাইচিছটো কাৰণ কি পেচাবটো বন্ধ হৈ গৈছিল এই পইচাখিনি দিয়াৰ পাছত ডায়েলাইচিছ আৰম্ভ কৰিছে তাৰপিছত নেক্সট ডে এই 60,000 টকা মোৰ 13 লাখ কিবা হাজাৰ টকা মই তেওঁলোকক পে'মেণ্ট কৰিছোঁ তাৰপিছত ট্ৰিটমেণ্ট আৰম্ভ কৰিছে মাজতে এটা ট্ৰিটমেণ্ট তাহাঁতে ব্ৰেক কৰি দিছে গৈ পোৱাৰ লগে লগে যে আপোনালোকৰ ইঞ্চুৰেঞ্চ আছে নেকি মই চোৱা আছে তেনেহ'লে আমি একদিন আপোনালোকক ৰাখিম কৈছোঁ কেবিন পাম বোলে পাব ডক্টৰ ইছাদ আলী আহমেদে কৈছিল তেওঁ মেইন চিকিৎসক মেডিচিনৰ কিন্তু তেওঁ এটা জুনিয়ৰ ডাক্তৰ সেই বুলি তেওঁ পিছত যেতিয়া ক'লে কেবিন নাই গতিকে আমি আজি ছেমি আইচিউতে ৰাখোঁ এই বুলি কৈ তাক সোমাই দিলে ছেমি আইচিউত তাৰপিছত চিকিউৰিটি আৰু আমাক সোমাব নিদিয়ে তাৰ ওচৰত গ'লোঁ সি কৈছে মই ভাল পোৱা নাই ইয়াতে মোক ইয়াৰ পৰা লৈ যা 21 ছেপ্টেম্বৰ তাৰিখে তাৰ জ্বৰ নকমাত ফোন যোগে মই ইছাদ আলীৰ আগত মই কথা পাতিছিলোঁ তেওঁক কৈছিলোঁ যে তেওঁক ইয়াৰ পৰা লৈ যাওঁ আমি বেলেগ চিকিৎসাত কৰোঁ নহ'লে আমি বেলেগ ডাক্তৰ আনো তেওঁলোকে ক'লে যে ইছাদ আলী আহমেদে যে ইয়াতে বেলেগ ডাক্তৰ অনা নিয়ম নাই আমি যি চাইছোঁ সেইটোৱে কাৰেক্ট আপুনি ভাল পাব ইমান উৎপাত কৰি নাথাকিব তাৰপিছত কৈছে
আপুনি যদি লৈ যায় তাক আমি বসন্ত ওলাইছে তাৰ আমি বসন্ত বুলি লিখি দিম আপোনালোকে কোনো নাৰ্ছিং হোমত তাক আপুনি হেৰি দিব নোৱাৰিব মানে এডমিট কৰিব নোৱাৰিব আমি ভীতিগ্ৰস্ত হৈ আমি GNRCতে ৰাখি দিলোঁ হৈছে ফেলচিগো 19 তাৰিখে 60 মিলিগ্ৰামৰ 4টা দিছে মেলেৰিয়া সি 19 তাৰিখে এডমিশ্যন হৈছিল তেতিয়া মই কৈছিলোঁ যে সি বিশ্বকৰ্মাত কিবা খাইছিল তাৰ ফুড পয়জনিং হৈছিল তাৰ লগৰ ল'ৰাকে তাৰো বমি হৈছিল কিবা হৈছিল তেওঁ কৈছে এইটো ফুড পয়জনিং নহয় এইটো মেলেৰিয়া কিন্তু মেলেৰিয়া ৰিপৰ্টটো নিগেটিভ আছিল তেওঁ ফেলচিগো দিলে 19/9 তাৰিখে দিলে তাৰপিছত 20 তাৰিখে দিছে ফেলচিগো ইনজেকশ্যন আৰু দিছে 20 তাৰিখে তাৰপিছত 21 তাৰিখেও দিছে নাই নেকি 21 তাৰিখেও দিছে ফেলচিগো এইটো মেলেৰিয়াৰ ওপৰত তাৰপিছত 24 তাৰিখে দিছে এইটো 24 তাৰিখে দিছে যদি ফুড পয়জনিং ৰোগী এটা কোনো কথা নাই মেলেৰিয়াৰ ইমান ড'জ দিয়ে তাৰ পয়জনিং নহয় আকৌ ডবল পয়জনিং হৈ গ'ল সেইকাৰণে তাক শ্বক হ'ব লগা হ'ল মই ভাবোঁ তাক যদি তাৰ মেলেৰিয়া হৈছে আইচলেশ্যনত ৰুমত ৰাখি তাক কিয় হেৰি কৰিলে এই মেলেৰিয়া ট্ৰিটমেণ্ট দি থাকিল আইচলেশ্যন ৰুমত তাৰ ওচৰত কোনো ডাক্তৰ নাৰ্ছ নাহে কাৰণ তাৰ ইনফেকচিয়াছ ডিজিজ হৈছে ট্ৰিটমেণ্ট সি চিঞৰি মাতে নাহে চেলাইন খোলা আছিল সি খোজকাঢ়ি উঠা বহা কৰি চিকিউৰিটিক খুন্দাই সি বাহিৰলৈ আহিছে যে ইয়াত মই নাথাকোঁ তথাপি তেওঁলোকে তাক জোৰ জবস্তি তাতে ৰাখি থৈ দিছিল ইমান অত্যাচাৰ কৰিছিল পিছত আকৌ এটা মিছা কথা লিখিছে তেওঁলোকে 7 অক্টোবৰত পৰিয়ালবৰ্গই স্বেচ্ছাই স্থানীয় এপ'ল' হস্পিটেললৈ তেওঁক স্থানান্তৰ কৰে 7 অক্টোবৰত তাক আমি স্থানান্তৰণ কৰা বুলি কৈছে আমি কিয় কৰিব লগা হ'ল 6 অক্টোবৰৰ দিনাখন ৰাতিপুৱা মই যেতিয়া যাওঁ তেতিয়া মোক নাৰ্ছিং হোমৰ ভিতৰত আইচিউৰ বাহিৰত থাকোঁতে মোক কৈছে সোমাব নোৱাৰে এতিয়া যেতিয়া মই ওলাই আহোঁ ডক্টৰ নীৰজ নিৰলা তেওঁ ওলাই আহিছে তেওঁ ট্ৰিটমেণ্টত কিবা কিডনীৰ ডাক্তৰ তেওঁ ক'লে যে মই ক'লোঁ ৰোগীৰ অৱস্থা কেনেকুৱা আপোনাৰ ৰোগীক ৰিলিজ কৰি দিয়া হৈছে আপোনাৰ ৰোগীক আজি 6 তাৰিখে ৰিলিজ কৰি দিয়া হৈছে মই কৈছোঁ ৰিলিজ কিয় কৰি দিলে বুলি কওঁতে তেওঁ কৈছে মই ট্ৰিটমেণ্ট কৰিব পৰা নাই তাক মই ট্ৰিটমেণ্ট কৰিব পৰা নাই কাৰণ তাৰ লগত যিখিনি ডক্টৰছ ডেইলি ৰিপৰ্ট যিখিনি ফাইল ট্ৰিটমেণ্ট ফাইল সেইখিনি লৈ যোৱা হৈছে তাতে কোনো ৰোগীৰ ওচৰত আইচিউত কোনো ফাইল নাই গতিকে মই তাক কি ট্ৰিটমেণ্ট কৰিম ট্ৰিটমেণ্ট কৰিব নোৱাৰিলোঁ এই বুলি কৈ তেওঁ গুচি গ'ল তাৰে অলপ পাছত এটা নাৰ্ছ আহি ক'লে যে আপোনালোকে ইখন ৰিটাৰ্ণ মেডিচিনখিনি ৰিটাৰ্ণ কৰি দিয়ক কাৰণ আপোনালোকৰ ৰোগীক ৰিলিজ কৰি দিয়া হৈছে এই মেডিচিনখিনি মোক ৰিলিজ কৰিব দিলে ৰিটাৰ্ণ মেডিচিন তাৰমানে আমাক ৰিলিজ কৰি দিলে 6 তাৰিখে কিন্তু আমি নাজানো কিন্তু তেওঁলোকে এই এডভাইচত লিখিছে এগেইনষ্ট এডভাইচ ৰিলিজ কৰি দিব বুলি কিন্তু তেওঁলোকে মনে মনে ৰিলিজ কৰি দিলে আৰু লিখিলে যে এগেইনষ্ট এডভাইচ গতিকে 7 তাৰিখে যেতিয়া ৰিলিজ আমাক ক'লে যে আমি লৈ গ'লোঁ 7 তাৰিখে লিখিছে অন এডভাইচ কিন্তু পেপাৰত লিখিছে আমি জোৰ জবৰদস্তিত লৈ